ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। এইবাৰ উজনি অসমত চলি থকা মিয়া হাটাও অভিযানক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। প্ৰথমটো প্ৰতিক্ৰিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে জাতিৰ বৰঘৰত যদি কোনো লোক সোমায় তেনেহলে মাত মাতিবই আৰু সেই মাত কথা আপুনি বন্ধ কৰিব নোৱাৰে। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো। অসমীয়া জাতিক নিঃশেষ কৰাৰ চেষ্টা কৰিলে পৰিস্থিতি বেয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে প্ৰতিক্ৰিয়া। জাতিৰ বৰঘৰত সোমালে মানুহে মাত কথা মাতিবই, এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। সেই মাত কথাক আপুনি বন্ধ কৰিব নোৱাৰে বুলিও এক প্ৰকাৰ উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। উৰিয়াম ঘাটৰ পাছত লখিমপুৰতো ব্যাপক বেদখল চলিছে। অবৈধ দখল চৰকাৰী ভূমিত ইতিমধ্যে অব্যাহত আছে। উৰিয়াম ঘাটৰ পাছত লখিমপুৰত হাজাৰ হাজাৰ বিঘা ভূমিত পুখুৰী খান্দিছে। লখিমপুৰ, যোৰহাট, শিৱসাগৰ জাতিটোৰ বৰঘৰ, আৰু এই জাতিটোৰ বৰঘৰত এতিয়া অবৈধ দখলকাৰী সোমালে মাত নিদিলে নহ'ব। জাতিৰ বৰঘৰত সোমাই যোৱাৰ পাছত কোনেও যদি মাত নিদিয়ে জাতি কেনেকৈ ৰক্ষা হ'ব? আইন হাতত নোলোৱাকৈ জাতিয়ে সমস্বৰে মাত মাতিব লাগে বুলি উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পাছতে আৰু এই সুযোগ কেতিয়াও নাহে বুলি উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে আন্দোলন কৰক বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। জাতিয়ে প্ৰতিবাদ নকৰিলে আইনে কেনেকৈ শুনিব? এই প্ৰশ্নও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সেই লোকসকল সেই স্থানত থকাক লৈ জনতাই বেয়াও পাব পাৰে। প্ৰথমে ভাড়াঘৰলৈ যায় তেওঁলোক, আৰু তাৰ পাছত নিষিদ্ধ মাংসৰ বেহা আৰম্ভ কৰে, আৰু লাহে লাহে মছজিদ এটা আৰম্ভ হয়, আৰু তাৰ পাছত সেই ঠাইৰ সত্ৰখন নোহোৱা হৈ পৰে। এই পেটাৰ্ণতেই এতিয়া ৰাজ্যত বেদখল চলি আছে। ভাড়াঘৰৰ মালিকজনক মাতি আনি আপোনালোকে বুজাওক, কিন্তু ভাড়াঘৰলৈকে আপোনালোক নাযাব, এই কামটো আৰক্ষীৰ। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। হিন্দু সাংবাদিকেৰে আপোনালোকে বৈঠক কৰিছে জানো বুলিও প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হ'ল। তেওঁলোকে ধৰ্মৰ ভিত্তিত অনুষ্ঠান পাতে, সেই কথাও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। অসমীয়া জাতিক লৈ চক্ৰান্ত কৰা সকলৰ বিৰুদ্ধে USTMৰ দৰে ব্যৱস্থা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়াত ব্যক্ত কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে, কিয়নো উজনি অসমত এতিয়া চলি আছে মিয়া হাটাও অভিযান, মিয়া বিচাৰি অভিযান চলাইছে দল সংগঠনে, আৰু বিষয়টোক লৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত চৰ্চা অব্যাহত আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমটো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, জাতিৰ বৰঘৰত যদি কোনো লোক সোমায় তেনেহ'লে মাত কথা মাতিবই লাগিব। সেই মাত কথাক আপুনি মই বন্ধ কৰিব নোৱাৰোঁ। উৰিয়াম ঘাটৰ পাছত লখিমপুৰতো ব্যাপক বেদখল চলিছে, আৰু জাতিৰ বৰঘৰ হৈছে যোৰহাট, লখিমপুৰ, শিৱসাগৰ। তেনে পৰিপ্ৰেক্ষিতত জাতিৰ বৰঘৰত যদি কোনো লোকে অবৈধ অনাধিকাৰ প্ৰৱেশ কৰিছে, হাজাৰ হাজাৰ বিঘা ভূমিত পুখুৰী খান্দিছে, তেনেহ'লে লখিমপুৰ, যোৰহাট, শিৱসাগৰ জাতিটোৰ বৰঘৰ হোৱাৰ স্বত্তেও বৰঘৰত সোমাই যোৱাৰ পাছত যদিও কোনেও মাত নিদিয়ে তেনেহ'লে জাতি কেনেকৈ ৰক্ষা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমটো প্ৰতিক্ৰিয়া দিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো প্ৰতিক্ৰিয়া শুনাই লৈছোঁ। মোৰ মতেদি পৰিস্থিতিটো বেয়া হ'ব যদি কোনোবাই অসমীয়া জাতিক নিঃশেষ কৰিবৰ কাৰণে যত্ন কৰে। যেতিয়া কোনোবাই যদি জাতিটোৰ বৰঘৰত সোমাই যায় তেতিয়াতো মাত কথা মাতিবই মানুহে। সেই মাত কথাটোক আপুনি কেনেকৈ বন্ধ কৰিব পাৰিব? যদি এতিয়া আমি যিটো উৰিয়াম ঘাটত দেখিলোঁ, মই দুই এদিনতে আপোনাক লখিমপুৰৰ ভিডিঅ' দেখাম, হাজাৰ হাজাৰ মাটিত পুখুৰী কৰি লৈছে। তাত নেকি ক'তো গৰাখহনীয়াৰ কথা নাই। যদি গৰাখহনীয়া মাটি ভাঙা মানুহ হ'লহেঁতেন 1.5 কঠা মাটি ল'লেহেঁতেন, 2 কঠা মাটি ল'লেহেঁতেন। গোটেই জাগাত হাজাৰ হাজাৰ পুখুৰী বনাই ব্যৱসায় কৰি আছে। গতিকে লখিমপুৰ, যোৰহাট, শিৱসাগৰ এইবিলাক হ'ল জাতিটোৰ বৰঘৰ, আৰু জাতিটোৰ বৰঘৰত যদি কোনোবাই সোমাই যায় আৰু যদি কোনেও মাত নিদিয়ে, এই জাতিটো কোনে উদ্ধাৰ কৰিব? গতিকে আইন হাতত নোলোৱাকৈ মোৰ মতেদি জাতিয়ে সমস্বৰে মাত মাতিব লাগে, আৰু ইয়াৰ পিছত আৰু সুযোগ নাহে।
খালি আইন হাতত ল'ব নালাগে আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে খালি আইন হাতত ল'ব নালাগে আইন হাতত লোৱা পুলিচৰ কাম ন্যায়ালয়ৰ কাম প্ৰতিবাদ কৰা জাতিৰ কাম আৰু জাতিয়ে যদি প্ৰতিবাদ নকৰে আইনে কেনেকৈ শুনিব গতিকে মইতো কোনো বেয়া ভাবা নাই খালি নিজে যাব নালাগে যোৱা কামটো পুলিচৰ যদি তেওঁলোকে তাতে আছে ৰাইজে বেয়া পাইছে দাবী কৰাততো কোনো আপত্তি নাই উলিয়াই দিব নিদিব এইটো পুলিচৰ কাম কিন্তু মোৰ ভোক লাগিছে ভোক লাগা বুলি কোৱাত কি আপত্তি আছে যদি কোনোবা মানুহ যি আমাৰ সভ্যতা সংস্কৃতিৰ লগত নিমিলে মই ভাড়া ঘৰত থাকোঁ কালি যদি ভাড়া ঘৰটোত মই গৰু এটা যে মইতো এইটো খাব পাৰোঁ ওচৰত মন্দিৰটো কেনেকৈ থাকিব মন্দিৰটো উঠি যাব গতিকে অসমততো ভাড়া ঘৰে সমস্যা প্ৰথম ভাড়া ঘৰত যায় তাৰপিছত লাহেকৈ গৰুটো কাটিয়ে তাৰপিছত লাহেকৈ মছজিদটো হয় সত্ৰখন ওলাই গুচি আহে তাৰ পৰা অসমততো সেইটোৱে পেটাৰ্ণ গতিকে সেই পেটাৰ্ণটো ছাত্ৰ সংগঠন ৰাজহুৱা সংগঠনে এক্সপ'জ কৰাত কোনো আপত্তি নাই কিন্তু ফাইনেল কামটো কৰিব নালাগে আপুনি ভাড়া ঘৰত যাব নালাগে যোৱাৰ কামটো আমাৰ মালিকজনক আপুনি মাতি আনি বুজাব পাৰে যে খুৰা কিয় ভাড়া দিছে আমাৰতো জায়গাটো বেয়া হৈ যাব অনুৰোধ কৰাত কোনো আপত্তি নাই কিন্তু হাতত ল'ব নালাগে হাতত লোৱা কামটো চৰকাৰৰ ডেফিনেটলি আছে এইটোতো আজি ধমকি নহয় 10 বছৰ পিছতো আপোনালোকে তেওঁলোকৰ অনুমতি লৈ চলিব লাগিব আপোনালোকে দেখা নাই নেকি দিলুৱাৰ কেনেকুৱা জাৰ্নেলিষ্ট হ'লে উৎপাত হৈ যায় আপোনালোকৰ কিবা হ'লেতো কোনো নাহে আপোনালোকৰ কিবা হ'লে কোনোবা আহে জানো গতিকে আপোনালোকে কেতিয়াবা হিন্দু জাৰ্নেলিষ্টৰ মিটিং কৰিছে নেকি তেওঁলোকেহে কৰিছে গতিকে এইবিলাকতো অসমত সঁচা কথা নহয় গতিকে আমাৰ জাতিটো দাব খাই কিছুমানে সাৰেণ্ডাৰ কৰিছে কিছুমানে যুঁজিব চেষ্টা কৰিছে আকৌ যুঁজিব চেষ্টা কৰা কেইটাকে টকচুক পাতি আকৌ মনটো বেয়া কৰি দিয়ে কেইটামানে যুঁজি আছে যুঁজি থকা কেইটাকো আকৌ টকচু পাতি গালি গালাজ কৰি সিহঁতৰ মনটো বেয়া কৰি দিয়ে ক'ত যুঁজিব লাষ্টত আপোনালোকৰ ভণ্টি বাইদেউকো সেই জেগাতে বিয়া দিব লাগিব মই দুই এটা ভিডিঅ' দেখিছোঁ আৰু যিসকলে চৰকাৰক বা অসমীয়া বা আমাৰ অসমৰ যিটো জাতীয় চেতনাক প্ৰতিনিধিত্ব কৰিছে তেওঁলোক আমাৰ চৰকাৰৰ নটিছত থাকিব আৰু যেতিয়াই সময় সুবিধা পাওঁ USTM টাইপ তেতিয়াই তেওঁলোকক এই মন্তব্য শুনালো টাইম এইটৰ দৰ্শকসকলক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিষয়টো সন্দৰ্ভত এতিয়া প্ৰথমটো প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে য'ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে জাতিৰ বৰঘৰত যদিহে কোনোবা সোমায় তেনেহ'লে মানুহে মাত কথা মাতিবই উজনি অসমত চলি থকা মিয়া বিচাৰি অভিযানক লৈ মুখ্যমন্ত্ৰীয়ে এতিয়া প্ৰথমটো প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে অসমীয়া জাতিক নিঃশেষ কৰাৰ চেষ্টা কৰিলে পৰিস্থিতি বেয়া হ'ব জাতিৰ বৰঘৰত যদিহে সোমায় তেনেহ'লে মানুহে মাত কথা মাতিবই আৰু সেই মাত কথাক আপুনি বন্ধ কৰিব নোৱাৰে বুলিও উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উৰিয়াম ঘাটৰ পাছত এতিয়া লখিমপুৰতো ব্যাপক বেদখল চলিছে হাজাৰ বিঘা ভূমিত পুখুৰী খান্দিছে একাংশ লোকে লখিমপুৰ যোৰহাট শিৱসাগৰ হৈছে জাতিটোৰ বৰঘৰ এই প্ৰান্তকেইটাত জাতিৰ বৰঘৰত সোমাই যোৱাৰ পাছত কোনেও মাত নিদিলে জাতি কেনেকৈ ৰক্ষা হ'ব আইন হাতত নোলোৱাকৈ জাতিয়ে এতিয়া সমস্বৰে মাত মতাৰ সময় ইয়াৰ পিছত আৰু এই সুযোগ নাহে মাত মাতিবৰ বাবে এয়াই উপযুক্ত সময় আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে এই সময়ছোৱাত আন্দোলন কৰক জাতিয়ে প্ৰতিবাদ নকৰিলে আইনে কেনেকৈ শুনিব সেই লোকসকল সেই স্থানত থকাক লৈ জনতাই বেয়া পাব পাৰে আৰু প্ৰথমে তেওঁলোকে ভাড়া ঘৰলৈ যায় ভাড়া ঘৰত থাকে আৰু ভাড়া ঘৰৰ পৰাই নিষিদ্ধ মাংসৰ ব্যৱসায় আৰম্ভ হয় লাহে লাহে মছজিদ এটা আৰম্ভ কৰে আৰু তাৰ পাছত সেই ঠাইৰ সত্ৰখন নোহোৱা হৈ পৰে অসমীয়া জাতিক নিঃশেষ কৰাৰ এই চেষ্টা এই পেটাৰ্ণতেই এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অবৈধ দখল চলিছে আৰু সেই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে জাতীয় দল সংগঠনে বিষয়টোক লৈ মাত মতাক লৈ এক প্ৰকাৰ আওপকীয়া সমৰ্থন দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে
আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সুস্পষ্টকৈ উল্লেখ কৰিছে যে ভাড়াঘৰৰ মালিকজনক মাতি আনি বুজাওক, কিন্তু আইন হাতত নল'ব। সেই কাম আৰক্ষীয়ে কৰিব, সেই কাম চৰকাৰে কৰিব, কিন্তু প্ৰতিবাদ আৰু এই সন্দৰ্ভত মাত মতাৰ অধিকাৰ প্ৰতিগৰাকী জনতাৰ আছে। আৰু খিলঞ্জীয়া জনতাই জাতিৰ বৰঘৰত যদি কোনো লোক সোমায় তেনেহ'লে মাত মতাত আপত্তি নাই বুলি উল্লেখ কৰা পৰিলক্ষিত হ'ল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটো পুনৰ শুনাইছোঁ। মোৰ মতেদি পৰিস্থিতিটো বেয়া হ'ব যদি কোনোবাই অসমীয়া জাতিক নিষেধ কৰিবৰ কাৰণে যত্ন কৰে। যেতিয়া কোনোবাই যদি জাতিটোৰ বৰঘৰত সোমাই যায় তেতিয়াতো মাত কথা মাতিবই মানুহে। সেই মাত কথাটোক আপুনি কেনেকৈ বন্ধ কৰিব পাৰিব? যদি এতিয়া আমি যিটো উৰিয়াম ঘাটত দেখিলোঁ, মই দুই এদিনতে আপোনাক লখিমপুৰৰ ভিডিঅ' দেখাম, হাজাৰ হাজাৰ মাটিত পুখুৰী কৰি লৈছে। তাত নেকি ক'তো গৰাখহনীয়াৰ কথা নাই। যদি গৰাখহনীয়া মাটি ভাঙা মানুহ হ'লহেঁতেন 1.5 কঠা মাটি ল'লেহেঁতেন, 2 কঠা মাটি ল'লেহেঁতেন। গোটেই জাগাত হাজাৰ হাজাৰ পুখুৰী বনাই ব্যৱসায় কৰি আছে। গতিকে লখিমপুৰ, যোৰহাট, শিৱসাগৰ এইবিলাক হ'ল জাতিটোৰ বৰঘৰ। আৰু জাতিটোৰ বৰঘৰত যদি কোনোবাই সোমাই যায় আৰু যদি কোনেও মাত নিদিয়ে, এই জাতিটো কোনে উদ্ধাৰ কৰিব? গতিকে আইন হাতত নোলোৱাকৈ মোৰ মতেদি জাতিয়ে সমস্বৰে মাত মাতিব লাগে। আৰু ইয়াৰ পিছত আৰু সুযোগ নাহে। খালি আইন হাতত ল'ব নালাগে। আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে। খালি আইন হাতত ল'ব নালাগে। আইন হাতত লোৱা পুলিচৰ কাম, ন্যায়ালয়ৰ কাম, প্ৰতিবাদ কৰা জাতিৰ কাম। আৰু জাতিয়ে যদি প্ৰতিবাদ নকৰে আইনে কেনেকৈ শুনিব? গতিকে মইতো কোনো বেয়া ভাবা নাই, খালি নিজে যাব নালাগে। যোৱা কামটো পুলিচৰ। যদি তেওঁলোকে তাতে আছে, ৰাইজে বেয়া পাইছে, দাবী কৰাততো কোনো আপত্তি নাই। উলিয়াই দিব নিদিব এইটো পুলিচৰ কাম। কিন্তু মোৰ ভোক লাগিছে, ভোক লগা বুলি কোৱাত কি আপত্তি আছে? যদি কোনোবা মানুহ যি আমাৰ সভ্যতা সংস্কৃতিৰ লগত নিমিলে, মই ভাড়াঘৰত থাকোঁ, কালি যদি ভাড়াঘৰটোত মই গৰু এটা যে মইতো এইটো খাব পাৰোঁ, ওচৰত মন্দিৰটো কেনেকৈ থাকিব? মন্দিৰটো উঠি যাব। গতিকে অসমততো ভাড়াঘৰে সমস্যা। প্ৰথম ভাড়াঘৰত যায়, তাৰপিছত লাহেকৈ গৰুটো কাটি দিয়ে, তাৰপিছত লাহেকৈ মছজিদটো হয়, সত্ৰখন ওলাই গুচি আহে তাৰ পৰা। অসমততো সেইটোৱে পেটাৰ্ণ। গতিকে সেই পেটাৰ্ণটো ছাত্ৰ সংগঠন, ৰাজহুৱা সংগঠনে এক্সপ'জ কৰাত কোনো আপত্তি নাই। কিন্তু ফাইনেল কামটো কৰিব নালাগে। আপুনি ভাড়াঘৰত যাব নালাগে। যোৱাৰ কামটো আমাৰ। মালিকজনক আপুনি মাতি আনি বুজাব পাৰে যে খুৰা কিয় ভাড়া দিছে, আমাৰতো জেগাটো বেয়া হৈ যাব। অনুৰোধ কৰাত কোনো আপত্তি নাই, কিন্তু হাতত ল'ব নালাগে। হাতত লোৱা কামটো চৰকাৰৰ। ডেফিনেটলি আছে। এইটোতো আজি ধমকি নহয়, 10 বছৰ পিছতো আপোনালোকে তেওঁলোকৰ অনুমতি লৈ চলিব লাগিব। আপোনালোকে দেখা নাই নেকি দিলৱাৰ তিলৱাৰ কেনেকুৱা জাৰ্নেলিষ্ট হ'লে উৎপাত হৈ যায়? আপোনালোকৰ কিবা হ'লেতো কোনো নাহে। আপোনালোকৰ কিবা হ'লে কোনোবা আহে জানো? গতিকে আপোনালোকে কেতিয়াবা হিন্দু জাৰ্নেলিষ্টৰ মিটিং কৰিছে নেকি? তেওঁলোকেহে কৰিছে। গতিকে এইবিলাকতো অসমত সঁচা কথা নহয়। গতিকে আমাৰ জাতিটো দাব খাই 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 কিছুমানে চাৰেণ্ডাৰ কৰিছে, কিছুমানে যুঁজিব চেষ্টা কৰিছে। আকৌ যুঁজিব চেষ্টা কৰাকেইটাকে টকশ্ব'ক পাতি পাতি আকৌ মনটো বেয়া কৰি দিয়ে। কেইটামানে যুঁজি আছে, যুঁজি থাকে কেইটাকো আকৌ টকশ্ব' পাতি গালি গালাজ কৰি সিহঁতৰ মনটো বেয়া কৰি দিয়ে। ক'ত যুঁজিব? লাষ্টত আপোনালোকৰ ভণ্টি বাইদেউকো সেই জেগাতে বিয়া দিব লাগিব। মই 2-এটা ভিডিঅ' দেখিছোঁ, আৰু যিসকলে চৰকাৰক বা অসমীয়া বা আমাৰ অসমৰ যিটো জাতীয় চেতনাক প্ৰতিনিধিত্ব কৰিছে, তেওঁলোক আমাৰ চৰকাৰৰ নটিছত থাকিব। আৰু যেতিয়াই সময় সুবিধা পাওঁ USTM টাইপ, তেতিয়াই তেওঁলোকক ব্যৱস্থা লোৱা হ'ব। মোৰ মতেদি পৰিস্থিতিটো বেয়া হ'ব যদি কোনোবাই অসমীয়া জাতিক নিষেধ কৰিবৰ কাৰণে যত্ন কৰে। যেতিয়া কোনোবাই যদি জাতিটোৰ বৰঘৰত সোমাই যায়
তেতিয়াতো মাত কথা মাতিবই মানুহে। সেই মাত কথাটোক আপুনি কেনেকৈ বন্ধ কৰিব পাৰিব? যদি এতিয়া আমি যিটো উৰিয়াম ঘাটত দেখিলোঁ, মই 2 এদিনতে আপোনাক লখিমপুৰৰ ভিডিঅ' দেখাম, হাজাৰ হাজাৰ মাটিত পুখুৰী কৰি লৈছে। তাত নেকি ক'তো গৰাখহনীয়াৰ কথা নাই। যদি গৰাখহনীয়া মাটি ভাঙা মানুহ হ'লহেঁতেন 1.5 কঠা মাটি ল'লেহেঁতেন, 2 কঠা মাটি ল'লেহেঁতেন। গোটেই জাগাত হাজাৰ হাজাৰ পুখুৰী বনাই ব্যৱসায় কৰি আছে। গতিকে লখিমপুৰ, যোৰহাট, শিৱসাগৰ এইবিলাক হ'ল জাতিটোৰ বৰঘৰ। আৰু জাতিটোৰ বৰঘৰত যদি কোনোবাই সোমাই যায় আৰু যদি কোনেও মাত নিদিয়ে, এই জাতিটো কোনে উদ্ধাৰ কৰিব? গতিকে আইন হাতত নোলোৱাকৈ মোৰ মতেদি জাতিয়ে সমস্বৰে মাত মাতিব লাগে। আৰু ইয়াৰ পিছত আৰু সুযোগ নাহে। খালি আইন হাতত ল'ব নালাগে। আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে। খালি আইন হাতত ল'ব নালাগে। আইন হাতত লোৱা পুলিচৰ কাম, ন্যায়ালয়ৰ কাম, প্ৰতিবাদ কৰা জাতিৰ কাম। আৰু জাতিয়ে যদি প্ৰতিবাদ নকৰে আইনে কেনেকৈ শুনিব? গতিকে মইতো কোনো বেয়া ভাবা নাই, খালি নিজে যাব নালাগে। যোৱা কামটো পুলিচৰ। যদি তেওঁলোকে তাতে আছে, ৰাইজে বেয়া পাইছে, দাবী কৰাততো কোনো আপত্তি নাই। উলিয়াই দিব নিদিব এইটো পুলিচৰ কাম। কিন্তু মোৰ ভোক লাগিছে, ভোক লগা বুলি কোৱাত কি আপত্তি আছে? যদি কোনোবা মানুহ যি আমাৰ সভ্যতা সংস্কৃতিৰ লগত নিমিলে, মই ভাড়াঘৰত থাকোঁ, কালি যদি ভাড়াঘৰটোত মই গৰু এটা যে মইতো এইটো খাব পাৰোঁ, ওচৰত মন্দিৰটো কেনেকৈ থাকিব? মন্দিৰটো উঠি যাব। গতিকে অসমততো ভাড়াঘৰে সমস্যা। প্ৰথম ভাড়াঘৰত যায়, তাৰপিছত লাহেকৈ গৰুটো কাটি দিয়ে, তাৰপিছত লাহেকৈ মছজিদটো হয়, সত্ৰখন ওলাই গুচি আহে তাৰ পৰা। অসমততো সেইটোৱে পেটাৰ্ণ। গতিকে সেই পেটাৰ্ণটো ছাত্ৰ সংগঠন, ৰাজহুৱা সংগঠনে এক্সপ'জ কৰাত কোনো আপত্তি নাই। কিন্তু ফাইনেল কামটো কৰিব নালাগে। আপুনি ভাড়াঘৰত যাব নালাগে। যোৱাৰ কামটো আমাৰ। মালিকজনক আপুনি মাতি আনি বুজাব পাৰে যে খুৰা কিয় ভাড়া দিছে, আমাৰতো জেগাটো বেয়া হৈ যাব। অনুৰোধ কৰাত কোনো আপত্তি নাই, কিন্তু হাতত ল'ব নালাগে। হাতত লোৱা কামটো চৰকাৰৰ। ডেফিনেটলি আছে। এইটোতো আজি ধমকি নহয়, 10 বছৰ পিছতো আপোনালোকে তেওঁলোকৰ অনুমতি লৈ চলিব লাগিব। আপোনালোকে দেখা নাই নেকি দিলৱাৰ কেনেকুৱা জাৰ্নেলিষ্ট হ'লে উৎপাত হৈ যায়? আপোনালোকৰ কিবা হ'লেতো কোনো নাহে। আপোনালোকৰ কিবা হ'লে কোনোবা আহে জানো? গতিকে আপোনালোকে কেতিয়াবা হিন্দু জাৰ্নেলিষ্টৰ মিটিং কৰিছে নেকি? তেওঁলোকেহে কৰিছে। গতিকে এইবিলাক